নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যি ৫,৫৫০টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিলে LP UP শিক্ষকৰ বাবে, সেই বিজ্ঞাপনৰ এগেইনষ্টত মেৰিট লিষ্ট বা ভেৰিফিকেশ্যন কেতিয়া কৰিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে, এই বিষয়ে বহুতে প্ৰশ্ন সুধি আছে। শেহতীয়া খবৰ মোৰ হাতত যি আহি পৰিছেহি, সেই খবৰ অনুসৰি আমি ৩ মাহমান আগত জানিব পাৰিছিলোঁ যে এই ভেৰিফিকেশ্যন বেকডোৰ ভেৰিফিকেশ্যন, বেক অফিচ ভেৰিফিকেশ্যন আমাৰ DE ফালৰ পৰা চলাই আছে আৰু মেৰিট লিষ্ট প্ৰকাশ পাবই হৈছিলে। আমাৰ যি ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট ঘোষণা হৈছে, তাৰ কাৰণে সেই মেৰিট লিষ্ট প্ৰকাশ পোৱাটো লেট হৈছে, বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুমতি পালেই মেৰিট লিষ্ট প্ৰকাশ পাবলৈ বা ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাবলৈ সম্পূৰ্ণ ৰেডি হৈ আছে ডিপাৰ্টমেণ্ট, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা গ্ৰীণ ছিগনেল পালেই এই লিষ্ট প্ৰকাশ পাব। কিন্তু শেহতীয়া যি খবৰ মোৰ ওচৰত আহি পৰিছেহি, সেই খবৰ মতে কিন্তু এই কথাখিনি সত্য নহয়। এই লোকসভা ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট পাৰ হৈ যোৱাৰ পাছত বৰ্তমান সময়তহে DEE অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা ডকুমেণ্টছসমূহ যি আমি আপলোড কৰিছিলোঁ, সেই ডকুমেণ্টছসমূহ ডাউনলোড কৰি তাৰ কাম ষ্টাৰ্ট কৰিছে। আৰু যি তথ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে, সেই তথ্যমতে আমাৰ অতি সোনকালে এই মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ লিষ্ট DE ফালৰ পৰা প্ৰকাশ কৰা হ'ব। কিন্তু অতি সোনকালে মানে কিমান সোনকালে, সেইটো থিৰাংকে তেওঁলোকে ক'ব পৰা নাই। কোনো ডেট দিয়া নাই, বা জুলাই মাহতে হ'ব, আগষ্ট মাহতে হ'ব, তেনেধৰণৰ কোনো ডেটো প্ৰকাশ কৰা নাই। তেওঁলোকে এটাই আমালৈ উপদেশ দিছে, সেইটো হ'ল যে তেওঁলোকৰ যি ৱেবছাইট আছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ, ৱেবছাইটত সকলো প্ৰকাশ পাব যে মেৰিট লিষ্ট প্ৰকাশ পাব নে ভেৰিফিকেশ্যন লিষ্ট প্ৰকাশ পাব, কেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব, বা কেতিয়া ভেৰিফিকেশ্যন হ'ব যদি ভেৰিফিকেশ্যন কৰিবলগীয়া অৱস্থা আহে। সেই গোটেইখিনি কথা তেওঁলোকৰ যি ৱেবছাইট আছে, সেই ৱেবছাইটটো ৰেগুলাৰলি যিসকলে LP UPৰ কাৰণে আবেদন কৰি থৈছে, তেওঁলোকে ৰেগুলাৰলি ভিজিট কৰি থাকিলে তেওঁলোকে তাতেই এই খবৰখিনি পাবলৈ সক্ষম হ'ব। গতিকে ডাইৰেক্টলি বৰ্তমানো DE ফালৰ পৰা ক'ব পৰা নাই যে কোন মাহত বা কেতিয়া এই মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাব, বা কেতিয়াৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত হ'ব। কিন্তু তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে এই বছৰৰ ভিতৰতে গোটেইখিনি কাম হ'ব। আৰু আমি যিহেতু জানো নৱেম্বৰ মাহত বা তেনেধৰণৰ ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ পঞ্চায়ত ইলেকশ্যন হ'ব। গতিকে আশা কৰিব পাৰোঁ সেই ইলেকশ্যনৰ অধিসূচনা জাৰি হোৱাৰ আগতে এই ৫,৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা কমপ্লিট কৰা হ'ব। ধন্যবাদ।